viewers, welcome back to my YouTube channel. আজি আমি এক্সেলত শর্টকাট অপশন ইউজ কৰি কেনেকৈ সৰ্টিং কৰা হয় তাক শিকিম। সাধাৰণতে এক্সেলত কি হয় যেতিয়া ডাটাবিলাক আমি এন্ট্ৰি কৰোঁ তেতিয়া এটা অৰ্ডাৰত সজোৱা নাথাকে, খেলিমেলি হয়, তাক আমি এন্ট্ৰি কৰোঁ। কিন্তু তেনেকৈ থাকিলে কি হয় ডাটাবিলাক আমি চাবৰ অসুবিধা হয়। সেইকাৰণে আমি কি কৰিম শর্টকাট অপশন ইউজ কৰি সৰ্টিং কৰি ডাটাবিলাক আমি এসেন্ডিং নহলে ডিসেন্ডিং অৰ্ডাৰত আমি সজাই দিম বা এৰেঞ্জ কৰিম। এসেন্ডিং অৰ্ডাৰ হ'ল কি যে এসেন্ডিং অৰ্ডাৰত ডাটাবিলাক আমাৰ কি হয় সৰুৰ পৰা ডাঙৰলৈকে সজাম, আৰু ডিসেন্ডিং অৰ্ডাৰত কি হয় ডাঙৰৰ পৰা ডাটাবিলাক আমি সৰুলৈ সজাম। এতিয়া আমাৰ কি হয় যদি এলফাবেটিক্যালি হয় তেতিয়া আমাৰ কি হয় A to Z হয় এসেন্ডিং অৰ্ডাৰ, আৰু এলফাবেটিক্যালি যদি ডিসেন্ডিং অৰ্ডাৰ হয় Z to A আমি কি বুলি কয় ডিসেন্ডিং অৰ্ডাৰ। অৰ্থাৎ আমি দুই ধৰণে ডাটা খিনি আমি হয় টেক্সট নহলে নাম্বাৰছত আমি এই ডাটাবিলাক ধুনিয়াকে এৰেঞ্জ কৰিব পাৰো। গতিকে শর্টকাট অপশনটো আমি ইউজ কৰি কেনেকৈ ডাটাবিলাক এৰেঞ্জ কৰো আমি প্ৰেক্টিকেল কৰি চাওঁ আহা। এতিয়া ইয়াত দেখা পাইছো যে আমাৰ ডাটাবিলাক কি হয় এটা অৰ্ডাৰত সজোৱা হৈ থকা নাই, তাক আমি এটা অৰ্ডাৰত সজাম। তাৰ বাবে আমি কি কৰিম প্ৰথমে ডাটাখিনি আমি সিলেক্ট কৰিম, তাৰ পিছত ডাটাত যাম আৰু এইটো সৰ্ট কৰিম। এইটো হৈছে আমাৰ লং প্ৰসেস। ইয়াতে আমি এমপ্লয়ী নেম ইয়াত A to Z হৈছে এসেন্ডিং অৰ্ডাৰ। এতিয়া সো আমাৰ A B C D এনেকৈ আহি গৈছে, আৰু ডিসেন্ডিং অৰ্ডাৰত আমি কি কৰিম Z to A কৰিম। ডিসেন্ডিং অৰ্ডাৰ Z to A কৰাৰ লগে লগে আমাৰ কি হ'ল ডাটাখিনি এলফাবেটিক্যালি Z to A ৰ ফালে এৰেঞ্জ হৈছে। এতিয়া এই শর্টকাট অপশনটো আমি কেনেদৰে কৰিম তাক শিকিম। তাৰ বাবে আমি অল্টাৰ ডি এছ এছ, এতিয়া অল্টাৰ ডি এছ এছ মাৰাৰ লগে লগে আমাৰ কি হৈ গ'ল এই চাৰ্টখন ওলাই আহিল। এই চাৰ্টখন ওপেন হোৱাৰ লগে লগে আমি এতিয়া গ্ৰছ চেলাৰীটো লাৰ্জেষ্ট টু স্মলেষ্টলৈকে এৰেঞ্জ কৰিম। অ'কে কৰি দিলোঁ। এতিয়া চোৱা গ্ৰছ চেলাৰীটো আমাৰ লাৰ্জেষ্টৰ পৰা স্মলেষ্টলৈকে এৰেঞ্জ হৈছে। ঠিক তেনেদৰে আমি যদি নেট চেলাৰীটো স্মলেষ্ট টু লাৰ্জেষ্টলৈকে আমি এৰেঞ্জ কৰোঁ তেতিয়া আমি আকৌ অল্টাৰ ডি এছ এছ মাৰিম। এতিয়া চোৱা চাৰ্টখন ওপেন হৈ গ'ল, আৰু এই চাৰ্টখনত আমি এতিয়া কি সিলেক্ট কৰিম নেট চেলাৰী, আৰু এইপিনে আমি কি কৰিম স্মলেষ্ট টু লাৰ্জেষ্ট। অ'কে কৰি দিলোঁ। চোৱা এতিয়া নেট চেলাৰীখিনি আমি স্মলেষ্ট টু লাৰ্জেষ্ট অৰ্ডাৰত এৰেঞ্জ কৰা হ'ল।